নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছে এটা নতুন ভিডিঅ'লৈ। আৰু মই বৰ্তমান আছোঁ উত্তৰ গুৱাহাটীত। তাৰমানে এটা প্ৰব্লেম হৈ গ'ল। কেনেকুৱা প্ৰব্লেম জানে নাই? তাৰমানে আমি গৈ আছিলোঁ গুৱাহাটীলৈ, আমি আহি আছিলোঁ গুৱাহাটীলৈ, ভাবিছিলোঁ ফেৰীত যাম, কিন্তু আমি আহি পাওঁতে অকণমান দেৰি হৈ গ'ল। চ' ফেৰীত এতিয়া যাব নোৱাৰিলোঁ, গতিকে এতিয়া ৰৌপৱেত যাম। এইটো মোৰ পিছফালে আছে ৰৌপৱে, এইডাল। গতিকে এতিয়া ৰৌপৱেত গৈ পেলাই গুৱাহাটীলৈ যাম আৰু। গতিকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। বন্ধুসকল, আহি পালোঁ ৰৌপৱে, মোৰ পিছফালে আছে এইটো ৰৌপৱে। ত' ইয়াতে উঠি পেলাই আমি সিপাৰে যাম, আকৌ আহোঁতে ফেৰীত আহিবলৈ চেষ্টা কৰিম। ত' এইটো চাওক ৰৌপৱেৰ লাইন। ত' ব'লক এতিয়া ৰৌপৱেত উঠি যাওঁ। আৰু এইটোৱে হৈছে ৰৌপৱেৰ অফিচ। এতিয়া ইয়াতে টিকেট কাউণ্টাৰ আছে, গতিকে এইফালেদি পিছফালেদি যাব পাৰি। এতিয়া টিকেট লৈ ল'লোঁ, 100 টকাকৈ লৈছে এজনৰ। যোৱাহে, অহা নহয়। আহোঁতে কিবা বেলেগত আহিব লাগিব, ফেৰীত আহিব লাগিব। গতিকে ব'লক। আৰু এইটোৱে হৈছে ৰৌপৱেৰ বাকচ। এতিয়া ভিতৰত সোমাই লওঁ, সোমাই পেলাই উঠি লওঁ। এয়া উঠিলোঁ, এতিয়া ষ্টাৰ্ট দিবই আৰু। এয়া চাওক, এই পিছফালে দুটা ডাঙৰ ডাঙৰ চকৰি আছে, কেবুল আছে। এই কেবুলবিলাকৰ দ্বাৰাই তাৰমানে ৰৌপৱেটো চলে। তো ইফালে লিখা আছে গুৱাহাটীলৈ স্বাগতম। গুৱাহাটীলৈ নহয়, চৰি, উত্তৰ গুৱাহাটীলৈ স্বাগতম। তাৰমানে আপোনালোকে যদি মেইন গুৱাহাটীৰ পৰা ইফালে আহে, উত্তৰ গুৱাহাটী পাব। উত্তৰ গুৱাহাটীৰ পৰা সিফালে গুৱাহাটী, মেইন গুৱাহাটী। তো এয়া চাওক পৰিৱেশ ওপৰৰ পৰা, পূৰা ব্ৰহ্মপুত্ৰৰ এইটো পাৰে, কি সুন্দৰ এটা পৰিৱেশ। আৰু সেইবিলাক যে দেখিছে, এইবিলাক হ'ল ফেৰীঘাট। এইবিলাক ফেৰী ৰৈ আছে, আৰু ইফালেও আছে, এয়া ফেৰীঘাট। আৰু এয়া চাওক ওপৰত যিডাল কেবুল আছে, মানে এটা ৰৌপৱেৰ বাকচত 3ডাল কেবুল থাকে। এডালেদি টানে আৰু দুডালেদি আপোনালোকৰ মানে সেইটো চলি গৈ থাকে। তো এইটো এটা খুঁটা হ'ল, প্ৰথম খুঁটা এইটো। তো গৈ আছোঁ এতিয়া আমি। আৰু আগফালে চাওক, এইটো হ'ল উমানন্দ নদীদ্বীপ, উমানন্দ মন্দিৰো আছে তাত। আৰু এইটো চাওক বাকচ সিফালৰ পৰা আহি আছে পূৰা। দুটাই বাকচ আছে, ইফালৰ পৰা এটা আহে, ইফালৰ পৰা এটা যায়। তো সুন্দৰ এটা পৰিৱেশ। আৰু এইটোৱে হ'ল উমানন্দ নদীদ্বীপ, মানে পৃথিৱীৰ ভিতৰত সকলোতকৈ সৰু নদীদ্বীপ আমাৰ অসমতে আছে উমানন্দ, আৰু ডাঙৰটোও আছে আমাৰ অসমতেই। এইটো চাওক উমানন্দ মন্দিৰ, এইটো ওপৰৰ পৰা বৰ ধুনীয়া লাগিছে দেখিবলৈ, সুন্দৰ এটা পৰিৱেশ। তো আমি এনেকৈ এতিয়া ওপৰেদি গৈ আছোঁ। আৰু এইটো হ'ল উমানন্দৰ ওপৰত থকা দ্বিতীয় খুঁটাটো, আৰু এটা খুঁটা আছে আগত, আৰু এটা নে দুটা আছে নাজানো ভালকৈ। গতিকে ব'লক গৈ থাকোঁ, তেতিয়া গম পাম। আৰু আগত এইটো এটা নদীদ্বীপ, সৰু দ্বীপ। এইটো উৰ্বশী বুলি কয় নেকি, ভালকৈ নাজানো, আপোনালোকে কমেণ্ট কৰি জনাব হয়নে নহয়। তো এইটো এটা নদীদ্বীপ। আৰু এয়া চাওক পিছফালৰ পৰা পৰিৱেশ। আৰু এনেকৈ আহি আহি আমি পাই গ'লোঁ একে লাষ্ট যিটো খুঁটা, সেইটো খুঁটা। আৰু এইটো খুঁটা আমি এতিয়া পাৰ কৰিলোঁ, এয়া চাওক। আৰু এইফালে এখন নদীৰ পাৰ, মানে ব্ৰহ্মপুত্ৰৰ পাৰ। এইফালে মেইন গুৱাহাটী। এতিয়া আমি মেইন গুৱাহাটীলৈ যাম, সৰু এটা কাম আছে। আৰু এটা কথা আপোনালোকক কৈ দিওঁ, এই ৰৌপৱেটোত তাৰমানে ভিতৰৰ পৰা পূৰা লক থাকে। ভিতৰৰ পৰা নহয়, বাহিৰৰ পৰা পূৰা লক থাকে। আপোনালোকে ভিতৰৰ পৰা কোনো কাৰণে খুলিব নোৱাৰে, কাৰণ পূৰা ছেফটিৰ কাৰণে এইটো কৰা হৈছে। যেতিয়া আহি ৰখিবহি, তেতিয়াহে বাহিৰৰ পৰা খুলি দিব, তেতিয়াহে আপোনালোক বাহিৰলৈ যাব পাৰিব। তো এতিয়া এয়া চাওক, বাহিৰৰ পৰা খুলি দিলে। তো এতিয়া আমি যাওঁ ওলাই। বন্ধুসকল, আমি যিটো কামত আহিছিলোঁ, কামটো হৈ গ'ল। এতিয়া যাওঁতে আকৌ ফেৰীত যাম, গতিকে এতিয়া ফেৰীলৈ উঠিব গৈ আছোঁ। পিছফালে চাওক, এয়া এইটো হ'ল ফেৰীঘাট। তো এতিয়া আমি ফেৰীত যাওঁ। এতিয়া ফেৰীত যাবৰ কাৰণেও আমাৰ টিকেটৰ প্ৰয়োজন হ'ব, গতিকে ইয়াত টিকেট কাটি আছে। তো এইখন ফেৰী টিকেট 10 টকাকৈ 5 টকাকৈ লৈছে ন? 5 টকাকৈ লৈছে। এতিয়া আমি ফেৰীত যাওঁ, এইখনেই হ'ল ফেৰী। আৰু আপোনালোকে যদি ফেৰী ইঞ্জিন দেখা নাই, চাই লওক। এইটোৱে হ'ল ফেৰী ইঞ্জিন, বহুত ডাঙৰ এটা ইঞ্জিন হয়। এইটো ইঞ্জিনৰ দ্বাৰাই চলে। আৰু এয়া চাওক, এইফালে পূৰা ফেৰী এতিয়া ষ্টাৰ্ট দি দিলে, পূৰা একদম যাবৰ কাৰণে ৰেডি। তো এইজন কেপ্টেইন বুলিয়ে কৈছোঁ বাৰু। আৰু এনেকৈয়ে আমাৰ ফেৰী পূৰা লাহে লাহে চলিব ধৰিলে। এয়া চাওক, পূৰা লাহে লাহে।
ফেৰি আহি আছে আমাৰ ওচৰতে, এটা সুন্দৰ পৰিৱেশ, ভাল লাগিছে বহুত। আৰু আপোনালোকৰ যদি উত্তৰ গুৱাহাটীৰ পৰা গুৱাহাটীলৈ যায় তেতিয়াহ'লে ফেৰিত গৈ চাব, এদিন মজা লাগে, একদম পূৰা এক্সপিৰিয়েঞ্চ মজা আৰু আহি আছে ওচৰতে। আমি দেখছি আপনি যান, আমি স্লো করছি। এখন ফেৰি পাৰ হ'বৰ কাৰণে আমাৰ ফেৰিখন ৰখাই দিলে। আৰু এনেকৈ সিখন জাহাজ পাৰ হৈ গ'ল আৰু আমিও আহি পালোহি ব্ৰহ্মপুত্ৰৰ ইটো পাৰ, মানে উত্তৰ গুৱাহাটী। আহিলোঁ আমি ফেৰীৰ পৰা নামি আহিলোঁ, এতিয়া ঘৰা ঘৰি যাম। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, আৰু লগতে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। আজিলৈ ইমানেই, আকৌ এটা ভিডিঅ' লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।